অসম কৰ্মী ছাত্ৰ সন্থা গঠন আজি ইংৰাজী 16/6/2024 তাৰিখে অসমৰ বিভিন্ন জিলাৰ পৰা অহা কৰ্মী জনজাতিৰ যুৱক যুৱতীসকলক লৈ গোলাঘাট জিলাৰ বাদুলিপাৰ চাহ বাগিচাৰ ৰংগমঞ্চত অসম কৰ্মী ছাত্ৰ সন্থাৰ ৰাজ্যিক সমিতি এখন গঠন কৰা হয়। কৰ্মী লোকসকলৰ কুৰ্মালী ভাষা, লোকসংস্কৃতি, সাজপাৰ আদি সুৰক্ষিত কৰাৰ লগতে জাতিটোৰ বিভিন্ন সমস্যাসমূহ সমাধানৰ মূল উদ্দেশ্য আগত ৰাখি এই সবল সমিতিখন গঠন কৰা হয়। আজি পূৰ্ণ পৰ্যায়ৰ প্ৰতিনিধি সভাৰ সভাপতিত্ব কৰে আদিত্য ৰঞ্জন কৰ্মীয়ে, সভাৰ আঁত ধৰে বিতুল কৰ্মীয়ে। উক্ত সভাত পৰ্যবেক্ষকৰূপে উপস্থিত থাকি অসম কুৰ্মালী সাহিত্য সভাৰ সভাপতি লোকনাথ কৰ্মীয়ে কৰ্মী জনজাতিৰ ভাষা সংস্কৃতিৰ বিষয়ে আলোচনা কৰি কয়, কুৰ্মালী ভাষাটো বহু পুৰণি ভাষা। এই কুৰ্মালী ভাষা কৰ্মী জনজাতিৰ মাতৃভাষা। ইয়াক সুৰক্ষিত কৰাৰ দায়িত্ব আমি গ্ৰহণ কৰিব লাগিব। মুখ্য বক্তা হিচাপে উপস্থিত থকা অসম কুৰ্মালী সাহিত্য সভাৰ প্ৰধান সম্পাদক সুৰেশ কৰ্মীয়ে অসম কৰ্মী ছাত্ৰ সন্থা গঠন কৰা আৰু জাতিটোক নেতৃত্ব দিয়াৰ কথা কয়। স্বজাতিৰ বিভিন্ন সংগঠনবিলাকৰ ওপৰত আক্ষেপ ব্যক্ত কৰি কয়, জাতিটোৰ ভাষা সংস্কৃতি নিঃশেষ হ'বলৈ গৈ আছে। অসমৰ কৰ্মীসকল ভাৰতৰ আদিম জনজাতি, কৰ্মীসকলৰ বংশধৰ। তেওঁলোক প্ৰকৃততে গোষ্ঠীধাৰী কৰ্মীহে, কৰ্মী গোত্ৰধাৰী নহয়। ভুলক্ৰমে অসমৰ কৰ্মীসকল নিজকে কৰ্মী বুলি পৰিচয় দি আহিছে। সহস্ৰাধিক লোকৰ উপস্থিতিত নৱনিৰ্বাচিত সভাপতি প্ৰকাশ কৰ্মী আৰু সাধাৰণ সম্পাদক বিতুল কৰ্মীক লৈ 31জনীয়া অসম কৰ্মী ছাত্ৰ সন্থা সবল ৰাজ্যিক সমিতি গঠন কৰা হয়। সভাত ভাস্কৰ কৰ্মী, বিকি কৰ্মী, গৌতম কৰ্মী, বিতুল কৰ্মী, কৃষ্ণ কৰ্মী, দেৱ কৰ্মী আদিকে ধৰি অসমৰ মুঠ 15খন জিলাৰ শিক্ষিত যুৱক যুৱতী উপস্থিত থাকি নিজা নিজা মন্তব্য আগবঢ়ায়। নিউজ ডেস্ক ৰিপৰ্ট MK নিউজ। আমি আপোনালোকৰ নিউজ চেনেলক ধন্যবাদ জনাইছোঁ। আজি আমাৰ অসম কৰ্মী ছাত্ৰ সন্থা গঠনৰ যি শুভ মুহূৰ্তত আপোনালোকে আহি আমাক শুভেচ্ছা জনাইছে। তো আমি প্ৰথমে আগতো কৈছোঁ যে অসম কৰ্মী সমাজ, অসম কৰ্মী যুৱ ছাত্ৰ পৰিষদ, অসম কৰ্মী মহিলা সভা, অসম কৰ্মী মানৱ সমাজ আৰু নতুনকৈ কেইবাটাও সংগঠন হৈছে কৰ্মী জাতিৰ মাজতে। তো আমি আজি কিয় অসম কৰ্মী ছাত্ৰ সন্থা গঠন কৰিব লগা হৈছে? আমি বাৰম্বাৰ কৈছোঁ যে অসম কৰ্মী সমাজ মানে পোনপটীয়াভাৱে ক'ব বিচাৰিছোঁ, তেওঁলোকে এটা ভুল প্ৰচাৰ কৰি আছে। আমাৰ কৰ্মী জাতিটোক এটা ভুল পথত নি আছে। কিয়নো আমি জানো আজি মানে 1947 চনতে গঠন হোৱা এটা সংগঠন আজি মানে 2024লৈকে আজি তেওঁলোকে যিখিনি কৰিব লগা আছিলে, আজি কৰ্মী জাতিটোৰ বাবে মানে জনজাতিৰ ভাষা সংস্কৃতিৰ কাৰণে তেওঁলোকে সেইটো নকৰি কেৱল পাইচি বিচাৰ সভা সমিতি আয়োজন কৰোঁতে তেওঁলোক মানে ব্যস্ত হৈ থাকে। 3 বছৰ মূৰত অধিৱেশন পাতিব আৰু তেনেধৰণে তেওঁলোকে সমাজখন লৈ গৈ আছে। আৰু সবতকৈ ডাঙৰ ভুলটো হৈছে তেওঁলোকে কৰ্মী লিখি আছে, কৰ্মী ক্ষত্ৰিয়, নিজকে মানে এটা উচ্চ বংশ বুলি পৰিচয় দিব বিচাৰিছে, যিটো আমি নহয়। আমি জানো যে ভাৰতবৰ্ষৰ যদি আমি মানে চেন্সাছ ৰিপৰ্ট যদি চাওঁ বা দিলে মানে বা জৰ্জ গেয়াৰছনৰ যদি ৰিপৰ্টবিলাক চাওঁ, 1891 দি ট্ৰাইবেল কাষ্ট অফ বেংগল যিখন গ্ৰন্থ, সেই গ্ৰন্থৰ মানে এখন চায়েই গোটেই ভাৰতবৰ্ষৰ যিবিলাক জাতি গণনা হৈছিল, জাতিসকলৰ পৰিচয় তাত পোৱা যায়। আৰু সেই গ্ৰন্থতে উল্লেখ আছে যে ছটনাগপুৰৰ কৰ্মী আৰু বিহাৰৰ কৰ্মীৰ মাজত পাৰ্থক্য আছে। ছটনাগপুৰৰ কৰ্মীসকল মানে দৰেৰ কৰ্মী, যিটো গোষ্ঠীধাৰী কৰ্মী, টোটেমিক কৰ্মী, আৰু বিহাৰৰ কৰ্মীসকল একটা গোত্ৰধাৰী কৰ্মী। তেওঁলোকৰ ঋষি মুনিৰ পৰা মানে বিভিন্ন নামতে তেওঁলোকৰ গোত্ৰবিলাক। আৰু আমাৰ যিবিলাক গোষ্ঠী, আমি গোত্ৰ বুলি নকওঁ, আমি গোষ্ঠী। আমাৰ গোষ্ঠীবিলাক কিন্তু চাব গছ গছনি, ফল মূল, জীৱ জন্তু আদিক লৈয়ে বেছিভাগ। যেনেকৈ চাকুৱাৰ, মই নিজে চাকুৱাৰ গোষ্ঠী সংখ্যক লৈ আছে, ডুমৰীয়াৰ গোষ্ঠী আছে, তিৰুৱাৰ গোষ্ঠী আছে, বাঁচৰিয়াৰ বাঁচক লৈ কিনে আছে, ডুমৰীয়াৰ দিয়ে ডুমৰ ফল নাখায়। তেনেধৰণৰ আমাৰ গোষ্ঠীবিলাক যিবিলাক আদিবাসীসকলৰ লগত একদম সম্পূৰ্ণভাৱে একেই মিল আছে। তো আমি যে কৰ্মী হওঁ এই কথাষাৰ আমি বাৰম্বাৰ কৈ আহিছোঁ, আমাৰ যুৱ সমাজে কৈ আহিছোঁ। কিন্তু তৎসত্ত্বেও তেওঁলোকে এই ক্ষত্ৰিয় মোহৰ পৰা মানে এৰাই যাব পৰা নাই। আৰু তাৰ কাৰণে আমি তেওঁলোকৰ যি কাৰুকাৰ্যবিলাক দেখিয়ে আমি আমাৰ অসম কৰ্মী ছাত্ৰ সন্থা গঠন কৰিব লগা। তো আমি দেখিছোঁ ভুল ক্ৰমে, আৰু এইটো সংশোধন কৰিব লাগিব।
আৰু এই কুৰ্মীসকল আৰ্য কুৰ্মী। আৰু আমাৰ ভাৰতবৰ্ষ আপোনালোকে চবেই জানে, ভাৰতবৰ্ষ আৰ্যসকল আমাৰ আগতে অনাৰ্যসকলৰ বসবাস কৰিছিল সিন্ধু সভ্যতা, হৰপ্পা সভ্যতাত। আৰু সেই অনাৰ্যসকল দ্ৰাবিড় গোষ্ঠী, অষ্ট্ৰিক গোষ্ঠী বংশধৰসকলে আমি হয়। আৰু সেইসকলৰ ভিতৰত যেনেকুৱা চাওতাল, মুণ্ডা, কাড়িয়া, হৌ যিসকল আছে, আৰু তেওঁলোকৰ মাজতে আমাৰো কুৰ্মীসকল আছিল। আৰু যিটো মানে সদৌ ভাৰতত মানে যি টুটেমিক কুৰ্মী আছে, টুটেমিক কুৰ্মীসকলে দাবী কৰি আছে নিজৰ আইডেণ্টিটি পাবৰ কাৰণে। তেওঁলোক নিজকে আদিবাসী তো মানে লিখা হয়, কিন্তু তেওঁলোকৰ অনুসূচিত হোৱা নাই, চিডুলিং হোৱা নাই। আৰু এই চিডুলিঙৰ কাৰণে দাবী জনাই আছে। ঝাৰখণ্ডতে হওক, মানে পশ্চিমবংগতে হওক, উৰিষ্যাত বিভিন্ন ৰাজ্যবিলাক য'ত টুটেমিক কুৰ্মী বসবাস কৰে, তেওঁলোকে এছটিৰ কাৰণে দাবী জনাই আছে। তো ঠিক আমি তেওঁলোকৰে বংশধৰ অসমৰ কুৰ্মীসকল হয়। আৰু ভুলক্ৰমে আমি কুৰ্মী লিখি আছিলোঁ, অথচ কুৰ্মীয়াৰ মই যিটো কুৰ্মী লিখোঁ সেই লিখি আছিলোঁ। কিন্তু আজিৰ পৰা আমাৰ অসম কুৰ্মী ছাত্ৰ সন্থাই দৰেৰৰ কুৰ্মীটো লিখিব, পথচকুৰ দৰেৰৰ মছজেলি কুৰ্মী, যিটো সত্য আৰু যিটো মানে আমাৰ নিজস্ব আইডেণ্টিটি, যিটো আমাৰ পৰিচয়, সেইটো লিখিব। আৰু আমি আমাৰ কুৰ্মী ছাত্ৰ সন্থাই কুৰ্মী যি ভাষা সংস্কৃতি সংৰক্ষণৰ কাৰণে কাম কৰিব।